নিৰ্দিষ্ট ৰাগ আৰু তাল দিছে ৰাগটোকে সন্তুষ্ট হবৰ কাৰণেই যদি কেৱল বৰগীত হয় তেনেহ'লে বৰগীতটো আমি এনেকৈও গাব পাৰিলোহেঁতেন এই আলু ভাই চলাই খজাই বৃন্দাবনে দেখো গয়া আনন্দ নয়নে এতিয়াও ভগৱান সন্তুষ্ট হ'ল বৰগীতটো এই বৰগীতটো আলু ভাই চলাই খজাই বৃন্দাবনে তাত কি সোমাই আছে প্ৰাচীন ভাৰতীয় যিটো যোগবিদ্যা আজি আমাৰ ৰামদেৱে পতঞ্জলীয়ে যিখিনি দিছে এই যে প্ৰাণায়ামৰ কথাটো যিটো দিছে তাত গুৰুজনে তাক ভৰাই দিছে আমাৰ যিখিনি শাৰীৰিক কচৰত মাটি বস্তু নহয় বিচ্ছিন্ন জীৱ নহয় গতিকে আমাৰ উদ্দেশ্য হ'ব পৰোপকাৰ আৰু সেই পৰোপকাৰ মহাব্ৰতেই মানুহৰ জীৱনৰ পৰম ধৰ্ম তাক ভাওনাৰ জৰিয়তে গুৰুজনে শিকাই থৈ গৈছে আৰু সেইকাৰণে আমি দৃঢ়ভাৱে ক'ব পাৰোঁ যে আমাৰ এই ভাওনা কৰা এই শিশুসকলে অন্তঃকৰণে যদি তেওঁলোকৰ অভিভাৱকসকলে ভাওনা সংস্কৃতি তেওঁলোকৰ হৃদয়ত ভৰাই আছে সেই ল'ৰা কেতিয়াও বেয়া হ'ব নোৱাৰে কাৰো উপকাৰ সাধন কৰিব নোৱাৰে বিৰাট ডাঙৰ ACS অফিচাৰ হ'ব নোৱাৰিব পাৰে ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব পাৰে ডাক্তৰ হ'ব নোৱাৰিব পাৰে কিন্তু তেওঁ মানুহ হ'ব কাৰণ মানুহ হ'বলৈ হ'লে কেৱল ডাক্তৰে সমাজ নাৰাখে ইঞ্জিনিয়াৰে সমাজ নাৰাখে হালোৱা সজোৱা বেপাৰী মুচি সমস্ত যিমানবোৰ আছে আমি সকলো মিলিহে সমাজখন কিন্তু প্ৰতিজন একোজন প্ৰকৃত মানুহ হ'ব লাগিব মানৱীয় চেতনা সম্পন্ন মানুহ হ'ব লাগিব সেই মানৱীয় চেতনা সম্পন্ন মানুহ হোৱাৰ শিক্ষা গুৰুজনে দি থৈ গৈছে তেওঁৰ সমস্ত কৃতিসমূহৰ জৰিয়তে যে আমি নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব আমাৰ আৰম্ভণি দবাত আৰম্ভণি হয় ভাওনাত দবাত যেতিয়া দবাটো বাজিছে কি কৈছে ধম্মতে ধম দত্ত তিনি প্ৰকাৰত কোৱা হৈছে যে তোমালোকে নিজকে নিয়ন্ত্ৰণ কৰা তোমালোকে দমন কৰা দেৱতাসকলক কৈছে যে তোমালোক ইন্দ্ৰিয় শক্তিৰ বলৱান তোমালোকে ইন্দ্ৰিয় শক্তিক নিয়ন্ত্ৰণ কৰা অসুৰক কৈছে তোমালোকে আসুৰিক শক্তিৰ বলৱান তাক নিয়ন্ত্ৰণ কৰা মানুহক কৈছে যে তোমালোকৰ ভোগৰ প্ৰতি বাসনা বেছি ভোগক নিয়ন্ত্ৰণ কৰা এই যে আমাক নিয়ন্ত্ৰিত এটা জীৱন দিছে আৰু সেই নিয়ন্ত্ৰিত জীৱনৰ আৰম্ভণি ইয়াতেই হ'ব আৰু ইয়াৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালীবোৰে আমাৰ এই কণ কণ শিশুসকলে এখন সমৃদ্ধিশালী সমাজ গঢ়িব বহু কথা ক'বলৈ মন থাকিলেও কিন্তু এইটো সময় নহয় বৰুৱা দ্বিতীয় শ্ৰেণী কম হৈছে ৰূপাঙ্কিতা বৰুৱাই জিলা ভিত্তিত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ক শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা শিৱসাগৰৰ বিবেকানন্দ পুৰস্কৃত কৰিবৰ বাবে আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত মাধুৰ্য দত্ত